তেতিয়া হয়তো শেষ আশা নাছিল, কিন্তু এতিয়া হয়তো তেওঁৰ সেয়াই শেষ আশা আছিল জুবিন গাৰ্গৰ, কাৰণ তেওঁ যিখন ছবিৰ সৈতে জড়িত হৈছিল সেইখন আছিল ৰৈ ৰৈ বিনালে। গতিকে ৰৈ ৰৈ বিনালে এতিয়া জুবিনদাৰ প্ৰয়াণৰ পিছত, মহাপ্ৰয়াণৰ পিছত তাৰ শ্বুটিং আৰম্ভ হৈছে। শেহতীয়া যিখিনি শ্বুটিং বাকী ৰৈছিল সেইখিনি এতিয়াও তাৰ কাম কাজ আৰম্ভ কৰিছে। আৰু গৰিমা শইকীয়া গাৰ্গ আছে, মই অকণমান তেওঁৰ সৈতে এই কথাখিনি পাতিবলৈ চেষ্টা কৰিম যে ৰৈ ৰৈ বিনালে মই কৈছোঁৱেই যে হয়তো প্ৰথমতে সেয়া শেষ আশা নাছিল, কিন্তু এতিয়া তেওঁৰ কাৰণে সেয়াই হয়তো শেষ আশা আছিল। ৰৈ ৰৈ বিনালে শ্বুটিং আৰম্ভ হৈছে। আৰম্ভ নহয়, শ্বুটিংটো শেষেই হ'ল, অকণমান পেটছ আছিলে, সেইখিনিহে কৰিছোঁ আমি কাম। ৰয়েল গ্ল'বেলত আমি এইটো আচলতে জুবিন যোৱাৰ আগতে আমাৰ ঠিক হৈছিলে কৰিম বুলি, ঘূৰি অহাৰ পিছতে আমাৰ কৰা কথা আছিলে, কিন্তু গোটেই কথাবোৰ খেলি মেলি হৈ গ'ল। আজি সেইকাৰণে কৰিছোঁ, এইটো শেষ পৰ্যায়ৰ একেবাৰে কাম। আৰু পষ্ট প্ৰডাকশ্যন চলি আছে এতিয়া। 31 তাৰিখে আমি উলিয়াই দিবলৈ সম্পূৰ্ণভাৱে চেষ্টা কৰি আছোঁ চিনেমাখন। বাকী কামখিনিও আগবাঢ়ি আছে। আমি অমিত প্ৰীতম, দেৱজিৎ চাংমাই তেওঁলোকৰ সৈতেও চাউণ্ডৰ ক্ষেত্ৰতে তেওঁলোকে কৰি আছে, অমৃত প্ৰীতম, দেৱজিৎ চাংমাই। DI কাম চলি আছে, বেকগ্ৰাউণ্ড মিউজিকৰ কাম চলি আছে, সকলো দিশত প্ৰতিটো বিভাগত সকলোৱে কৰি আছে। কালি আপুনি এটা ফেচবুক পোষ্ট দিছে, আৰু সেইটো চাগে মহাপ্ৰয়াণৰ পিছত প্ৰথমটো আপোনাৰ পোষ্ট আছিলে, য'ত আপুনি ন্যায়ৰ কথা কৈছে, ন্যায় বিচাৰিছে। আগতেও আপুনি এইখিনি কথা কৈছে। গোটেই ন্যায়ৰ দিশটোত আপুনি কি ভাবে, কি পৰ্যায়ত আছে বুলি ভাবে? মইতো সম্পূৰ্ণ আস্থা ৰাখিয়ে গোটেই কামখিনি আগবাঢ়ি যাওক বুলি আমি সম্পূৰ্ণ সহযোগ কৰি আছোঁ, সকলোৱে, পৰিয়ালৰ সকলোৱে, আমাৰ নিকট আত্মীয় সকলোৱে কৰি আছে। গতিকে আস্থাটো এতিয়াও আছে, কিন্তু অলপ ক্ষিপ্ৰতাৰে হ'লে ভাল হয়, কাৰণ আমি সকলোৱে বৰ ভিতৰত বৰ জ্বলি পৰি আছোঁ, কাৰণটো আমি এতিয়ালৈকে গম পোৱা নাই, কি কাৰণত, কিয়, কেনেকৈ আমি কেলে হেৰুৱাব লগা হ'ল আমি জুবিন গাৰ্গক। শেখৰজ্যোতি গোস্বামীৰ শেহতীয়া কথাখিনি ষ্টেটমেণ্ট যিটো ওলাইছে সেইটো প্ৰশ্ন আচলতে মোক সুধিবই নালাগে, কাৰণ তদন্ত চলি আছে। সেই কথাটোৰ ওপৰত মোৰ যদি জ্ঞান থাকিলেহেঁতেন নিশ্চয় ময়ে ব্যৱস্থা কৰিলোহেঁতেন। কিন্তু যদি এই কথাবোৰ পিছত কৈ আছে শেখৰে, যদি আগৰ পৰা জানিছিলে সেই কথাখিনি প্ৰথমেই আহি সেইখিনি পুলিচক জনাব লাগিছিল, বা তাতেই জনাব লাগিছিল পুলিচক। এইবোৰ কথা কৈ আছে, যদি সেই কথাবোৰ সত্য ৰূপণ হয়, তেতিয়াহ'লেতো দোষীয়ে একদম কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগিব। গতিকে সেইটোৱে কথা, সেইকাৰণে তদন্তটো হোৱা উচিত, আৰু যিসকল ব্যক্তি তাত চাক্ষুষ প্ৰমাণ আছিল তেওঁলোকে সহযোগিতা কৰক, সেয়াই মই বিচাৰিছোঁ। আছাম এছ'চিয়েশ্যন ছিংগাপুৰ, তেওঁলোকৰ এজন লোক আহিছে, ৰূপকোমল কাকতি, বাকীখিনি এতিয়াও অহা নাই। মই সেইটোৱে আচৰিত হৈছোঁ, তেওঁলোকে জুবিন গাৰ্গক ভাল নাপাইছিল নেকি? জুবিন গাৰ্গক অকল তেওঁলোকৰ পাৰ্টিটোত ভিডিঅ' বা হেৰিৰ কাৰণেহে প্ৰয়োজন আছিল নেকি? তেওঁলোকে ইমানখিনি মানৱীয়তা মানুহৰ নোহোৱা হৈ যাব পাৰেনে? এজন মানুহ, এটা সত্তা জুবিন গাৰ্গ, এনেই এজন ব্যক্তিও নহয়, জুবিন গাৰ্গ এটা সত্তা। এই গোটেই আমাৰ যিখন সাংস্কৃতিক জগত, আমাৰ সামাজিক জগত, সকলো শূন্য কৰি এজন মানুহ আঁতৰি গুচি গ'ল। সেই মানুহজনৰ কাৰণেও, সেই মানুহজনৰ ন্যায়ৰ কাৰণে তেওঁলোকে দুআষাৰ কথা ক'বহি নোৱাৰেনে? যি হৈছিল সঁচা কথাটোহে ক'ব লাগে। তাতনো তেওঁলোকক কোনে কি বিচাৰি আছে? মই নাজানো কিয় কৰা নাই। মই মুঠতে এতিয়াও অনুৰোধ কৰিম যে তেওঁলোকক দাবী জনাইছোঁ যে তেওঁলোক আহক, কথাখিনি কওক, আৰু আমি অন্ততঃ সঁচা কথাটো আমি যাতে জানিব পাৰোঁ কি হৈছিল। বাকী ধৰক গানৰ ৰয়েলটি বা এই কথাখিনিৰ দিশখিনিত বিভিন্নজনে কথা পাতি আছে এতিয়ালৈকে, সেইখিনি দিশত কিবা আগবাঢ়িছে নেকি? নাই, কথা পাতি আছে, ময়ো সেইটো বিষয়ত জ্ঞান ল'ব লগা আছে। কাম আৰম্ভ হৈছে, আমি নিজেই প্ৰচেছ হ'ব পৰা নাই এতিয়ালৈকে। কিনো হৈ গ'ল সেইটোৱে আমি বুজি পোৱা নাই। গতিকে চলি থাকিব এইবোৰ কাম, লাহে লাহে হ'ব। দেউতাৰ গা কেনেকুৱা এতিয়া? ইমান ডাঙৰ এটা শ্বক পোৱাৰ পিছত আৰু গতিকে মানসিকভাৱে তেওঁ ভাগি পৰিছে, আছে মানসিকভাৱে। সেয়া বাকীখিনি কাম মেকানিকেলি কৰিছে, তেওঁ সময়ত খাবলৈ দিছোঁ, খাইছে, শোৱাৰ সময়ত তেওঁ শুবলৈ গৈছে, দৰৱ খাইছে, বাকী আৰু চলি আছে আৰু। এটা কথা হৈছে যে ৰাজনীতি যেন ক'ৰবাত সোমাই পৰিছে সকলোৱে, সেইটো ক'ৰবাত আহ্বান আপুনি জনাব নেকি? কাৰণ সকলো জনা শুনা ব্যক্তি, সকলো চাওক, মই ন্যায় ব্যৱস্থাটোৰ ওপৰত আস্থা আছে বুলি মই কৈছোঁ। এজন খুব চাফা মনৰ, এজন চিধা মানুহ আছিল তেওঁ। গতিকে বস্তুবোৰ চিধা চিধি হ'ব লাগে। ইয়াত কোনে ৰাজনীতি কৰিছে, কি কৰিছে, সেইবোৰ বস্তু আমিও বুজি নাপাওঁ। মোক এটাই উত্তৰ লাগে, সেইদিনাখন কি হৈছিল, কিয় হৈছিল, কেনেকৈ হৈছিল, আৰু তাত যদি কিবা কাৰোবাৰ অভিপ্ৰায় আছিল তেতিয়াহ'লে সেয়া শাস্তি পাব লাগে। ইয়াত ইমান বেমেজালি, ইমান খেলি মেলিৰ কোনো প্ৰয়োজনেই নাছিল, আৰু আহিবই নালাগিছিল। সেইটোৱে কথা। যদি ৰাজনীতি কৰিছে তেতিয়াহ'লে ইয়াৰ পৰা অনুগ্ৰহ কৰি বিৰত থাকক। এজন মানুহক ন্যায় দিবলৈ ইমানবোৰ খেল নেখেলিব এতিয়া।
সেয়া গৰিমা গাৰ্গ আৰু বৰ বেছি কথা সুধি তেওঁক আমনি কৰি থাকিব আমিও বিচৰা নাই আৰু তেওঁ ইতিমধ্যে কৈছে যে সেই কিছু কাম বাকী আছে, অলপ কাম পোষ্ট প্ৰডাকশ্যনৰ বাকী আছে, সেই কামখিনি চলি আছে আৰু গৰিমা গাৰ্গক আমি যিখিনি কথা সুধিব পাৰি আমি সেই কথাখিনি সোধাৰেই চেষ্টা কৰিলোঁ। তাতকৈ ওপৰ অৱশ্যে আমিও সুধি তেওঁক আমনি কৰিব এই মুহূৰ্তত আমিও বিচৰা নাই আৰু এই মুহূৰ্তত ৰয়েল গ্ল'বেলত যিহেতু ইয়াৰ যিখিনি পোষ্ট প্ৰডাকশ্যনৰ কাম চলি আছে, আমি বিভিন্ন সময়ত বিভিন্নজনৰ সৈতে কথা পাতিছোঁ আৰু সেইসকলেও কৈছে যে ৰৈ বিনালে তেওঁৰ হয়তো শেষ আশা নাছিল, কিন্তু এতিয়া যিহেতু সেয়াই শেষ আশালৈ পৰিণত হৈছে, গতিকে 31 অক্টোবৰত ছবিখন যাতে মুক্তি দিব পাৰে তাৰ কাম কাজবোৰ এনেধৰণে চলি আছে। আৰু এটা কথাই গৰিমা গাৰ্গে সেইটো বাৰম্বাৰ কোৱা কথাটোৱে হৈছে যে ন্যায় লাগে আৰু তাত কি হৈছিল, কেনেকৈ হৈছিল সেইখিনি কথা জনাৰ তেওঁৰ যিখিনি অধিকাৰ, সেই অধিকাৰখিনিৰ কথা তেওঁ কৈছে, সেইখিনি তেওঁ জানিব লাগিব, অসমবাসীয়ে সেয়া জানিব লাগিব। আৰু অসম এছ'চিয়েশ্যন ছিংগাপুৰ তেওঁলোকৰ যিসকলে এতিয়াও এই গোটেই বিষয়টোত সহযোগিতা আগবঢ়োৱা নাই, তেওঁলোকৰো সেইটো আহ্বান গৰিমা গাৰ্গৰ আছে যে আপোনালোকে যদি প্ৰকৃততে জুবিন গাৰ্গক ভাল পায়, নে অকল সেই সময়খিনি আপোনালোকে ধেমালি কৰিবৰ কাৰণে সেই সময়খিনি আপোনালোকে পাৰ কৰিছিল, তাত অকল ভিডিঅ' কৰাতে আপোনালোক ব্যস্ত থাকিল নেকি, এনেধৰণৰ প্ৰশ্ন গৰিমা গাৰ্গে এই মুহূৰ্তত কৈছে। যিখিনি কথা সুধিব পাৰি সেইখিনিৰ ভিতৰত আমি সুধিছোঁ, তেওঁ যিখিনি কথা ক'ব পাৰে সেইখিনি কৈছে। আৰু এটা কথা যে ৰাজনীতিৰ যিটো প্ৰসংগ শেহতীয়াকৈ হৈছে যে ৰাজনীতি কোনেও কৰিব নালাগে, এই ক্ষেত্ৰত গৰিমা গাৰ্গৰো আহ্বান যে ইয়াত আৰু ৰাজনীতি নকৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।